চলি আছিল সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিলে আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিলে তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিল আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দল যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এচাম মানুহ উগ্ৰ হৈ পৰিলে আপোনালোকে যদি চাই যে বিৰোধী দলপতিয়ে 10টা 10:30 বজাৰ পৰা এই এভিকশ্যনটোত বিৰোধিতা কৰা আৰম্ভ কৰিলে কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছিল আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে যেতিয়া কংগ্ৰেছে ৰাতিপুৱাৰ পৰা এভিকশ্যন বিৰোধিতা কৰিলে তেতিয়া তাত মানুহ উগ্ৰ হৈ পৰিলে পুলিচৰ ওপৰত আক্ৰমণ চলালে আমাৰ চাৰ্কুল অফিচাৰ আমাৰ তাৰে থানাৰ অচি আৰু ডিচিপি গোটেইসকল ঘায়েল হ'ল পুলিচেও প্ৰত্যুত্তৰত গুলী চলাবলগীয়া হ'ল